ঘৰত ইলিচ মাছ থাকোঁতে সৰিয়হ বটাৰে নবনালে কেনেকৈ হ'ব? সেয়েহে মাছ ভাজি থকাৰ সময়তে 2 পিচ মাছ তুলি থলোঁ। আজি বনাম সৰিয়হ বটাৰে ভাপত দিয়া ইলিচ মাছ। মাছ ভজাৰ কাৰণে যিহেতু মাছত হালধি নিমখ দিয়াই আছিলে, সেয়েহে এতিয়া অলপ মিঠাতেলেদি অলপ সময় মেৰিনেট কৰি থৈ দিম। ইলিচ মাছৰ আটাইতকৈ সোৱাদ লগা ৰেচিপিটোৱে হৈছে সৰিয়হ বটাৰে ভাপত দিয়া ইলিচ মাছ। সেয়ে ভাবিলোঁ আজি আপোনালোকৰ লগতো এই ৰেচিপিটো এবাৰ শ্বেয়াৰ কৰোঁ। আৰু লগতে আজি বনাম ইলিচ মাছৰ কণীৰ এটা ৰেচিপি। গতিকে এয়া চাওক, মাছৰ কণী ভাজি লৈ আছোঁ। ভালকৈ মাছৰ কণীখিনি ভজা হৈ থাকে মানে আমি ভাপত দিয়া ইলিচ মাছৰ কাৰণে মছলা ৰেডি কৰোঁ আহক। এয়া মছলাৰ বাবে মই লৈ লৈছোঁ ক'লা সৰিয়হ অকণমান লৈ লোৱাৰ পিছত ইয়াতে মই লৈ ল'ম অকণমান পোস্ত আৰু লগতে লৈ ল'ম বগা সৰিয়হ। আৰু এয়া মই অকণমান গৰম পানীত ভিজাই থ'ব লাগিব আৰু লগতে লৈ লৈছোঁ কেঁচা জলকীয়া। কেঁচা জলকীয়াটো নিজৰ জোখ অনুসৰি দিলে ভাল। আৰু এতিয়া মই গৰম পানী দি পেলাই অকণমান টাইম থৈ দিম। আৰু এয়া চাওক, অকণমান পিছত মই ধুনীয়াকৈ ধুই লৈ আহিছোঁ আৰু এতিয়া মই দি লৈছোঁ মিঠাতেল আৰু অকণমান নিমখ। আৰু এতিয়া ইয়াৰে এটা ধুনীয়া পেষ্ট বনাই ৰেডি কৰি ল'লোঁ। আৰু এতিয়া আমি ৰেচিপিটোলৈ আগবাঢ়ো আহক। ৰেচিপিৰ বাবে আমি ইয়াতে কেৰাহীত অকণমান মিঠাতেল দি লৈছোঁ আৰু তেল গৰম হৈ অহাৰ পিছত ইয়াতে আমি দি ল'ম হালধি আৰু দি ল'ম অকণমান নিমখ। কাৰণ কি যিহেতুকে আমাৰ সৰিয়হ আৰু পোস্ত বটাত আমি অকণমান নিমখ দিছোঁলোৱে, সেইকাৰণে ইয়াতে একদম কমকৈ দিছোঁ। আৰু এয়া মই এতিয়া পেষ্টখিনি দি লৈছোঁ আৰু পেষ্টখিনি অকণমান টাইম হ'ব দিব লাগিব। আৰু এয়া কিছু সময় পিছত মছলাটো ঠিক এনেকুৱা ধৰণৰ হৈ যাব আৰু তেতিয়া আমি দি ল'ম ইয়াতে মাছ 2 পিচ আৰু মাছৰ লগত মছলাখিনি ভালকৈ মিক্স কৰি দিম। আৰু লগতে দি ল'ম 2টা কেঁচা জলকীয়া আৰু এতিয়া সৰিয়হ বটা বাতিটোত ধুই পেলাই অকণমান পানী দি ল'ম আৰু একদম ল' ফ্লেমত মাছটো সিজালৈকে অকণমান টাইম হ'ব দিব লাগিব। আৰু মাছটো সিজি অহাৰ পিছতে ৰেচিপি একেবাৰে ৰেডি হৈ যাব। গতিকে এয়াই আছিল ইলিচ মাছ ভাপত দিয়া ৰেচিপি। আৰু এয়া চাওক, মই পানী দি লৈছোঁ আৰু এতিয়া একদম ল' ফ্লেমত হ'ব দিব লাগিব। আৰু এতিয়া আমি আগবাঢ়ো ইলিচ মাছৰ কণীৰ ৰেচিপি লৈ। এয়া তেল গৰম হৈ গৈছে। আমি ইয়াতে দি লৈছোঁ সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি অকণমান ভাজি ল'ব লাগিব। আৰু এনেকৈ ৰঙচুৱাকৈ ভালকৈ পিঁয়াজখিনি ভজা হৈ যোৱাৰ পিছত ইয়াতে আমি দি ল'ম অকণমান নিমখ আৰু দি ল'ম হালধি। আৰু লগতে দি ল'ম অকণমান জিৰা পাউডাৰ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ। কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিলে ৰংটো ভাল আহে। আৰু এয়া চাওক, অকণমান পানী দি এতিয়া মছলাখিনি একদম ভালকৈ ভাজি ল'ব লাগিব, যাতেকৈ ইয়াৰে কেঁচা গন্ধটো অকণো নাথাকে। আৰু চাওক, কিছু সময় ভজাৰ পিছত ঠিক এনেকুৱা ধৰণৰ হৈ যাব। এতিয়া মই ইয়াতে দি লৈছোঁ বগা সৰিয়হৰ পেষ্ট আৰু এতিয়া মছলাৰ সৈতে বগা সৰিয়হৰ পেষ্টখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। কাৰণ কি সৰিয়হৰ পেষ্টখিনিও ভালকৈ অকণমান ভাজি ল'ব লাগিব। আৰু চাওক, কিছু সময় পিছত ঠিক এনেকুৱা মছলাৰ সৈতে সৰিয়হ পেষ্টখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু ধুনীয়াকৈ মিক্স হৈ গৈছে। আৰু এতিয়াই মই ইয়াতে দি ল'ম অকণমান পানী, জাষ্ট অকণমান পানী দিছোঁ জোখ অনুসৰি, বেছিকৈ পানী দিব নালাগে। কাৰণ কি মাছৰ কণী অলৰেডি ভালকৈ ভাজিছোঁ আৰু ধুনীয়াকৈ সিজি গৈছে। সৰিয়হ বটাৰে ভাপত দিয়া ইলিচ মাছ বহুতে খাইছে কিজানি, কিন্তু ইলিচ মাছৰ কণী এনেকৈ সৰিয়হ বটাৰ সৈতে এবাৰ খাই চাবচোন কেনেকুৱা লাগে। আশা কৰিছোঁ বহুত ভাল লাগে। ৰেচিপিটো বহুতে সোৱাদ লগা হয়, বনাবলৈ বহুত সহজ। আৰু এয়া চাওক, মই ইলিচ মাছৰ কণীখিনি দি লৈছোঁ। কিছু সময় হোৱাৰ পিছত এনেকৈ শুকাই আহিব আঞ্জাখিনি। আৰু যিহেতুকে এইটো আঞ্জা অকণমান থুপথুপীয়াই হয়, খাবলৈ বৰ ভাল লাগে। আৰু এয়া চাওক, মোৰ ইলিচ মাছৰ কণী সৰিয়হ বটাৰ সৈতে ধুনীয়াকৈ ৰেডি হৈ গৈছে। খাবলৈও বৰ সোৱাদ হৈছে। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিম। আজিৰ মোৰ ৰেচিপিটো আছিল ভাপত দিয়া ইলিচ মাছ আৰু ইলিচ মাছৰ কণী। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ৰেচিপি দুটা কেনেকুৱা হৈছে কমেণ্টত নিশ্চয় জনাব বুলি আশা ৰাখিছোঁ। পুনৰ লগ পাম আৰু এটি নতুন ভিডিঅ'ত।